প্ৰতি বছৰে লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ঘৰ এৰি ৰাজস্থানৰ কোটালৈ ঢাপলি মেলে। বুকুত এটা সপোন লৈ IIT বা ডাক্তৰ হোৱাৰ সপোন। কিন্তু কোটাৰ সেই কোচিং ফেক্টৰীৰ মাজত কিমানৰ যে সপোন বাস্তৱ হয় আৰু কিমানৰ সপোন চিৰদিনৰ বাবে হেৰাই যায়। শ শ ছাত্ৰৰে ভৰি থকা এটা শ্ৰেণীকোঠাত য'ত শিক্ষকৰ মাতটো শুনিবলৈকো স্পীকাৰৰ প্ৰয়োজন হয়, তাত এজন সাধাৰণ ছাত্ৰই নিজৰ পৰিচয় হেৰুৱাই পেলায়। হতাশা, ডিপ্ৰেশ্যন আৰু পৰীক্ষাৰ তীব্ৰ মানসিক চাপৰ মাজত হঠাতে এজন শিক্ষকে শ্ৰেণীকোঠাত প্ৰৱেশ কৰে মুখত এমুকুৰা মিঠা হাঁহি লৈ। তেওঁ ফিজিক্সৰ কঠিন সূত্ৰবোৰ সাধুকথাৰ দৰে বুজায়, ছাত্ৰৰ লগত খুব কথা পাতে, গান গায় আৰু কয়, পঢ়াতকৈ জীৱনটো বহুত ডাঙৰ। তেওঁৰ নাম নিতিন বিজয়, যাক সমগ্ৰ ভাৰতবৰ্ষই NV ছাৰ বুলি চিনি পায়। নমস্কাৰ, মই সাগৰিকা পুষ্পানন্দই নামামি ব্ৰেইন একাডেমীৰ আজিৰ এই বিশেষ কেছ ষ্টাডিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি গভীৰভাৱে বিশ্লেষণ কৰিম মোশ্যন এডুকেশ্যনৰ প্ৰতিষ্ঠাপক NV ছাৰৰ সেই অসাধাৰণ যাত্ৰা আৰু লগতে চিনাকি কৰাই দিম আমাৰ অসমৰ এনে এজন যুৱকৰ সৈতে যিজনে একে আদৰ্শেৰে আমাৰ ইয়াতে আৰম্ভ কৰিছে এক নীৰৱ বিপ্লৱ। আগবাঢ়ি যোৱাৰ আগতে এটা কথা স্পষ্ট কৰি দিওঁ, আজিৰ এই তথ্য সমৃদ্ধ কেছ ষ্টাডিটো আমি মোশ্যন এডুকেশ্যনৰ অফিচিয়েল ৱেবছাইট, NV ছাৰৰ বিভিন্ন ভাইৰেল পডকাষ্ট আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সাক্ষাৎকাৰৰ আধাৰত প্ৰস্তুত কৰিছোঁ। আপোনালোকৰ বিশ্বাসযোগ্যতাৰ বাবে আমি মূল উৎসৰ লিংকসমূহ তলৰ ডেছক্ৰিপশ্যন বক্সত দি থৈছোঁ। আহক আৰম্ভ কৰোঁ আজিৰ এই অনুপ্ৰেৰণাদায়ক যাত্ৰা। আজিৰ তাৰিখত মোশ্যন এডুকেশ্যন হৈছে ভাৰতৰ অন্যতম শ্ৰেষ্ঠ আৰু বৃহৎ এডটেক ব্ৰেণ্ড। কিন্তু ইয়াৰ আৰম্ভণি কোনো কৰ্পৰেট অফিচত হোৱা নাছিল। নিতিন বিজয় ছাৰ আছিল IIT BHU-ৰ এজন মেধাৱী ছাত্ৰ। ইঞ্জিনিয়াৰিং পাছ কৰাৰ পিছত তেওঁৰ সন্মুখত লাখ লাখ টকাৰ চাকৰিৰ অফাৰ আছিল, কিন্তু তেওঁৰ মনটো আছিল শ্ৰেণীকোঠাত। তেওঁ দেখিছিল যে কোটাৰ ডাঙৰ কোচিং চেণ্টাৰবোৰে কেৱল টপাৰ ছাত্ৰ ছাত্ৰীসকলকহে গুৰুত্ব দিয়ে। যিসকল সাধাৰণ বা এভাৰেজ ছাত্ৰ তেওঁলোকক একেবাৰে আওকাণ কৰা হয়। 2007 চনৰ ডিচেম্বৰ মাহত মাত্ৰ 10,000 টকা মূলধনেৰে NV ছাৰে আৰম্ভ কৰিছিল মোশ্যন এডুকেশ্যন। তেওঁৰ ওচৰত ডাঙৰ ডাঙৰ বিল্ডিং নাছিল, কিন্তু তেওঁৰ ওচৰত আছিল ছাত্ৰ ছাত্ৰীৰ প্ৰতি এক গভীৰ আৱেগ আৰু ফিজিক্স পঢ়োৱাৰ এক সুকীয়া শৈলী। তেওঁ বিশ্বাস কৰিছিল যে ছাত্ৰ ছাত্ৰীক এজন ডিটেক্টৰ বা কঠোৰ শিক্ষকৰ প্ৰয়োজন নাই, তেওঁলোকক প্ৰয়োজন এজন বন্ধু বা ককায়েকৰ, যিজনে তেওঁলোকৰ কান্ধত হাত থৈ ক'ব পাৰে, ভয় নাখাবি, মই আছোঁ নহয়। NV ছাৰৰ এই ফ্ৰেণ্ডলি এটমছফিয়াৰ বা বন্ধুসুলভ পৰিৱেশটোৱে ছাত্ৰ ছাত্ৰীৰ মনৰ পৰা ফিজিক্সৰ ভয় একেবাৰে দূৰ কৰি দিছিল। কোটাৰ বজাৰখনত বনচাল ক্লাছেছ বা এলেনৰ দৰে বিশাল প্ৰতিষ্ঠানৰ আধিপত্য আছিল। তেনে অৱস্থাত মোশ্যন এডুকেশ্যনে কেনেকৈ নিজৰ স্থান দখল কৰিলে? ইয়াৰ আঁৰত আছিল নেভি ছাৰৰ এক ব্যতিক্ৰমী চাইকলজিকেল এপ্ৰ'চ। NV ছাৰে কয়, চিলেকশ্যন ইজ নট এবাউট টিচিং দ্য টপ 10, ইটছ এবাউট পুছিং দ্য এভাৰেজ 1000। অৰ্থাৎ শ্ৰেষ্ঠ 10জন ছাত্ৰক পঢ়াই ৰেংক অনাটো কোনো ডাঙৰ কথা নহয়, কিন্তু এজন সাধাৰণ ছাত্ৰক বুজি পাই তেওঁৰ দুৰ্বলতাবোৰ দূৰ কৰি তেওঁক ডাক্তৰ বা ইঞ্জিনিয়াৰ বনোৱাটোহে প্ৰকৃত শিক্ষকৰ কাম। তেওঁ ছাত্ৰ ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিছিল। তেওঁ জানিছিল যে যেতিয়া ছাত্ৰ এজনে নিজৰ মাতৃভাষা বা আঞ্চলিক ভাষাত এক আপোন পৰিৱেশত কথা পাতিবলৈ পায়, তেতিয়া তেওঁৰ আত্মবিশ্বাস দুগুণ বাঢ়ি যায়। শিক্ষা কেৱল কিতাপৰ পৃষ্ঠাত আবদ্ধ নাথাকে, ই ছাত্ৰ আৰু শিক্ষকৰ মনৰ সংযোগৰ ওপৰত নিৰ্ভৰ কৰে। আজি মোশ্যন এডুকেশ্যনে সমগ্ৰ ভাৰতত যি বিৰল সফলতা অৰ্জন কৰিছে, তাৰ মূল কাৰণেই হৈছে শিক্ষকৰ এক উদাৰতা আৰু নিভাঁজ আৱেগ। এই কাহিনীটোৱে আমাক এটা ডাঙৰ শিক্ষা দিয়ে যে শিক্ষা কেৱল ব্যৱসায় নহয়, ই এক সমাজ গঢ়াৰ দায়িত্ব। আজিৰ তাৰিখত
আমাৰ অসমতো ডাঙৰ ডাঙৰ কৰ্পৰেট কোচিং ব্ৰেণ্ডৰ প্ৰৱেশ ঘটিছে গুৱাহাটীৰ নামজ্বলা কোচিং চেণ্টাৰবোৰৰ শ শ ছাত্ৰৰ ভিৰত আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলে বহু সময়ত নিজৰ সপোন আৰু পৰিচয় হেৰুৱাই পেলাইছে কিন্তু এই অন্ধকাৰৰ মাজতে এনভি ছাৰৰ দৰে এক নীৰৱ বিপ্লৱৰ সূচনা কৰিছে আমাৰ অসমৰ এজন মেধাৱী যুৱকে তেওঁৰ নাম কুশজ্যোতি দেৱনাথ বয়স মাত্ৰ 30 বছৰ সৰুৰে পৰা পঢ়া শুনাত অতিকৈ মেধাৱী কুশজ্যোতিৰ সন্মুখতো আছিল চৰকাৰী চাকৰিৰ এক নিৰাপদ আৰু আৰামদায়ক পথ কিন্তু তেওঁ সেই চাকৰিৰ পথ বাছি নললে তেওঁৰ বুকুৰ ভিতৰত আছিল অসমৰ যুৱ প্ৰজন্মৰ বাবে কিবা এটা কৰাৰ তীব্ৰ হেঁপাহ যোৱা 5 বছৰ ধৰি তেওঁ গুৱাহাটীত চলাই আছে আৰ্গন কোচিং নামৰ এখন ব্যতিক্ৰমী শিক্ষা প্ৰতিষ্ঠান কুশজ্যোতিৰ এই 5 বছৰীয়া যাত্ৰা একেবাৰে সৰুকৈ আৰম্ভ হৈছিল কিন্তু তেওঁৰ উদ্দেশ্য আছিল অতিকৈ মহান তেওঁ বুজি পাইছিল যে অসমৰ ছাত্ৰ ছাত্ৰীক এটা মেচিনৰ দৰে পৰিৱেশ নালাগে তেওঁলোকক লাগে এটা ফ্ৰেণ্ডলি এটমস্ফিয়াৰ বা বন্ধুসুলভ পৰিৱেশ আৰ্গন কোচিঙত কুশজ্যোতি আৰু তেওঁৰ অসমীয়া শিক্ষকৰ দলটোৱে NEET আৰু JEEৰ দৰে কঠিন পৰীক্ষাৰ প্ৰস্তুতি একেবাৰে ঘৰুৱা আৰু শান্তিপূৰ্ণ পৰিৱেশত কৰোৱায় আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ সৈতে অসমীয়া ভাষাতে জটিল ধাৰণাসমূহ বুজাই দিয়ে যাৰ ফলত গ্ৰামাঞ্চলৰ পৰা অহা এজন ছাত্ৰয়ো শ্ৰেণীকোঠাত প্ৰশ্ন সুধিবলৈ ভয় নকৰে ইয়াত শিক্ষকসকল কেৱল শিক্ষক নহয় তেওঁলোক ছাত্ৰ ছাত্ৰীৰ এজন ককায়েক এজন মেণ্টৰৰ দৰে আৰ্গন কোচিঙৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হ'ল ইয়াত প্ৰতিটো বেটছত থাকে মাত্ৰ 25 জন শিক্ষাৰ্থী ইয়াৰ ফলত শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীৰ একাগ্ৰতা বৰ্তি থাকে আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে পাৰ্চনেলাইজড ইণ্টাৰেকশ্যন লাভ কৰে এইদৰে যেতিয়া প্ৰত্যেকগৰাকী শিক্ষাৰ্থীক সমানে গুৰুত্ব দি পঢ়োৱা হয় তেতিয়া ফলাফল কেনেকুৱা হয় জানেনে 2022 চনত 100%, 2023 চনত 80%, 2024 চনত 74% আৰু 2025 চনত 72% শিক্ষাৰ্থী আৰ্গন কোচিঙৰ পৰা সফলতাৰে উত্তীৰ্ণ হৈছে যিদৰে এনভি ছাৰে এটা সৰু কোঠাৰ পৰা আৰম্ভ কৰি সমগ্ৰ দেশৰ ছাত্ৰ ছাত্ৰীৰ মন জয় কৰিছিল ঠিক একেদৰে কুশজ্যোতি দেৱনাথেও আৰ্গন কোচিঙৰ জৰিয়তে অসমৰ ছাত্ৰ ছাত্ৰীৰ মাজত সেই আবেগ আৰু বিশ্বাস গঢ়ি তুলিবলৈ সক্ষম হৈছে শিক্ষা খণ্ডৰ সৈতে জড়িত দেশৰ এগৰাকী প্ৰখ্যাত টিচাৰ আৰু অসমৰ এগৰাকী উদীয়মান টিচাৰৰ প্ৰেৰণাদায়ক কাহিনীৰ এই বিশেষ খণ্ডটো আপোনাৰ কেনে লাগিল আপোনাৰ মতেও ডাঙৰ কোচিং চেণ্টাৰৰ ভিৰত ছাত্ৰ ছাত্ৰীৰ মানসিক চাপ বৃদ্ধি পায় নেকি আপুনি কি ভাবে ডাঙৰ কোচিং চেণ্টাৰত নামভৰ্তি কৰিলে আমাৰ ল'ৰা ছোৱালীসকল ডাক্তৰ বা ইঞ্জিনিয়াৰ হ'ব পাৰে নেকি তলত কমেণ্ট কৰি আপোনাৰ বহুমূলীয়া মতামত আমাক নিশ্চয় জনাব ভিডিঅ'টো প্ৰতিজন ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ সৈতে শ্বেয়াৰ কৰক এনেকুৱা অনুপ্ৰেৰণাদায়ক আৰু তথ্য সমৃদ্ধ কণ্টেণ্ট সদায় মাতৃভাষা অসমীয়াত লাভ কৰিবলৈ নামামি ব্ৰেইন একাডেমি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নিজৰ মেধাৰ ওপৰত বিশ্বাস ৰাখক সঠিক পথ বাছি লওক আৰু আগবাঢ়ি যাওক ধন্যবাদ জয় আই অসম নমস্কাৰ আজি আমি আহি উপস্থিত হৈছোঁ আৰ্গন কোচিঙত মই ব্ৰেইন একাডেমি আৰু আৰ্গন কোচিঙত বা 300+ স্ক'ৰ কৰিব পাৰিছোঁ ডেফিনেটলি মই চাগে নেক্সট ইয়েৰৰ কাৰণে এপিয়াৰ হ'ব পাৰিম মোৰ সেই কনফিডেন্সটো আহিছে আমি সেই ল'ৰা ছোৱালীসকলৰ কাৰণে আমি নতুন পদক্ষেপ এটা লৈ আহিছোঁ আৰু কিয় কৰিব বিচাৰি তাৰ সবিশেষ আমাৰ একাডেমিক হেড ৰাজলক্ষ্মী মেমে জনাব মেম কওক কিয় কৰিব হেল্ল' এভৰিৱান ইতিমধ্যে আমাৰ ডাইৰেক্টৰ কুশজ্যোতি দেৱনাথে আমাৰ কথাখিনি সকলোখিনি অৱগত কৰাইছে আচলতে আমি বিভিন্ন সময়ত বিভিন্ন ফিল্ডত আমি গৈ পেলাই গম পালোঁ যে আমাৰ